আমাৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শটো আমি গানিকা যোৱাৰ প্ৰথম আৰম্ভণিতে ভাগৱত প্ৰদৰ্শন কৰা হয়। তাৰ তাৎপৰ্যটো কি? গুৰুজনাৰ আদৰ্শ তথা শাস্ত্ৰসন্মত দৰ্শন, ৭ সংখ্যাটোৰ যি দৰ্শন, শ্ৰেষ্ঠতম দৰ্শনটো হ'ল সপ্ত বৈকুণ্ঠ। সপ্ত বৈকুণ্ঠ ভগৱন্তৰ বাসস্থান। সেই সূত্ৰে এজন অতিথিক ঈশ্বৰ জ্ঞান কৰা হয় আৰু ঈশ্বৰৰ সেই সপ্ত বৈকুণ্ঠৰ আৰ্হিত আমি সেৱকসকলে ঈশ্বৰক ৭ বাৰ প্ৰদক্ষিণ কৰাৰ দৰ্শন। আৰু অন্যটো হ'ল যেতিয়া চিতাত তুলি শ্মশানত নি যেতিয়া ৭ বাৰ ঘূৰা হয়, তাৰ দৰ্শনটো হ'ল আমাৰ যি সপ্ত ধাতু, এই সপ্ত ধাতু, এই সংসাৰত যি পঞ্চভূতি দেহা, সপ্ত ধাতুৰ সমস্ত বিলীন হোৱাৰ অৰ্থে এই ৭ বাৰ প্ৰদক্ষিণ কৰি সেই চিতাভাগিক সেই সপ্ত বৈকুণ্ঠৰ আৰ্হি ভাৱনাযুক্ত হৈ ভগৱন্ত পৰমাত্মা ঈশ্বৰত সমস্তখিনি অৰ্পণ কৰাৰ দৰ্শনটো হ'ল ৭ বাৰ প্ৰদক্ষিণ কৰা দৰ্শন। কৃষ্ণ অতিথিক ঈশ্বৰ জ্ঞান কৰি সেই সপ্ত বৈকুণ্ঠৰ অধিপতি হিচাপে তেওঁকে সেৱাভাগ ৭ বাৰ প্ৰদক্ষিণ কৰি নিবেদন কৰিছে। কৃষ্ণ। হে ৰাম ৰাম, অল্প বয়সতে ভৈল অদ্ভুত প্ৰভাৱ, কিবা তপ কৰিলা তোমাৰ বাপ মা। ইমান কম বয়সীয়া তুমি, শিশুমতী, গতিকে তোমাৰ অদ্ভুত প্ৰভাৱ যে ইমান চৌফুলীয়া ৰ'দ তাপক তুমি সহ্য কৰি ইমান দূৰ বাট কৰি বাই আহিছা মোৰ কাষলৈ, কিবা তপ কৰিলা তোমাৰ বাপ মাও। তোমাৰ পিতৃ মাতৃয়ে বহুত তপস্যাৰ বলতহে তোমাৰ নিচিনা এটি সন্তান লাভ কৰিছে, এইটো নিশ্চয় আমি অকণমান হ'লেও বুজিব পাৰিছোঁ। এইটো বলিৰ মনৰ ভাৱনা গুৰুজনাই পদবন্ধে প্ৰকাশ কৰিছে। উত যোৱা গমনে ভৈল সামফল জয়গৰ, জানিলো সন্তুষ্ট মুত ভৈলা চৰাচৰ। চৰাচৰ মানে স্বৰ যোগ অচৰ সমান চৰাচৰ, অৰ্থাৎ এঠাইৰ পৰা আনঠাইলৈ যাব পৰা আৰু এঠাইৰ পৰা আনঠাইলৈ যাব নোৱাৰা। এই জীৱতত্বৰ দ্বাৰাই সংসাৰখন গঠিত হৈ আছে। সেইকাৰণে সংসাৰৰ অন্য এটা নাম হ'ল চৰাচৰ। আৰু সেই চৰাচৰ এই মুহূৰ্তত বলিৰ দ্বাৰা প্ৰকাশ হৈছে সেই বামনৰূপী ব্ৰাহ্মণজনৰ ক্ষেত্ৰত মনৰ ভাৱটো প্ৰকাশ কৰি দিছে যে তুমিয়ে চাগৈ সমস্ত জগতৰ গৰাকী। ইমান কম বয়সীয়া, বাকী আমাৰ গৃহলৈ যিখিনি আহিছে ইতিমধ্যে যিসকল গ'লো আমাৰ পৰা দান দক্ষিণা লৈ লৈ, সেইসকলৰ ভিতৰত কোনোজন এনেকুৱা দিব্য পুৰুষ, জ্যোতিষ্মান পুৰুষ মই দেখা নাপালোঁ। কোনোজনেই সকলো দাড়ি চুলি এনেধৰণে পকা, কাৰোবাৰ দীঘল কেঁচা যদিও, কিন্তু প্ৰত্যেকজনেই হয়তো বয়সত আমাতকৈ ডাঙৰ, হয়তো অকণমান আমাতকৈ সৰু, কিন্তু তুমিয়ে এনে এজন দিব্য পুৰুষ যিজন একেবাৰে সৰু, কম বয়সীয়া। গতিকে জানিলোঁ সন্তুষ্ট মুত ভৈল চৰাচৰ, মই আজি জানিলোঁ তোমাৰ দৰে এজন মহান দিব্য পুৰুষ আহি গৃহতে উপস্থিত হোৱাৰ মূল কাৰণটো হ'ল চৰাচৰ, অৰ্থাৎ সমস্তৰে জগতৰ গৰাকী পিতৃ কৃষ্ণতত্ত্ব আমাৰ ওপৰত সন্তুষ্ট হৈছে। তেওঁ আমাক কৃপা বৰ্ষণ কৰিছে কাৰণে তোমাৰ দৰে এজন দিব্য পুৰুষ আহি আমাৰ গৃহত উপস্থিত হৈছে। ও ৰাম ভৈলন্ত ত্ৰিপিতি পিতৃ যতে কবামাৰ, দানৱ কুলক সবে কৰিলা
উদ্ধাৰ যেন পুণ্য পাইলো পাদুদকে কৰি স্নান কোটি অশ্বমেধ যাক নুহিকে সমান ও ৰামে পৃথিৱীক আখি আছা জানিলো ইংগিত জিবা লাগে বটুৱাবে খোজা ধন বিত মোৰ পিতৃসকলো আনন্দিত হৈছে সন্তুষ্টি হৈছে যে তোমাৰ দৰে এজন দিব্য পুৰুষক আমি সেৱা কৰিবলৈ পাইছোঁ ঈশ্বৰ পুৰুষৰ কৃপা ধন্য হৈছোঁ আমি আৰু কত পুণ্যৰ ফলত তোমাৰ দৰে দিব্য পুৰুষৰ চৰণৰ ধূলা চৰণ ধুৱাই জল পাদুদকী গংগাক আমি আশ্ৰয় কৰাৰ দৰে অনুভৱ হৈছে কোটি কোটি অশ্বমেধ যজ্ঞৰ ফলো তোমাৰ দৰে এজন মহান পুৰুষক আপ্যায়ন কৰিলে সেই কোটি কোটি অশ্বমেধ যজ্ঞৰ ফলো নিষ্ফল হৈ যায় নিষ্প্ৰভ হৈ যায় গতিকে হে দেৱ জিবা লাগে বটু আবে খোজা ধনবিত তোমাক কি লাগে কোৱা তুমি যে পৃথিৱীলৈ আহিছা আমি বুজি পাইছোঁ তোমাক নিশ্চয় কিবা প্ৰয়োজন হৈছে গতিকে সেই কিবাটো অৰ্থাৎ ধন সম্পত্তি যি লাগে যিমান লাগে তুমি আমাক কোৱা আমি তোমাৰ ইচ্ছা পূৰণ কৰিবৰ বাবে প্ৰস্তুত এই ধৰণে ৰজা বলিয়ে সেই বামনৰ চৰণত সেৱা নিবেদন কৰিছে কৰি প্ৰতিজ্ঞাবদ্ধ হৈছে হোৰা সুবৰ্ণ ৰজত আনু অমূল্য ৰতন মাগা দেউ বিশিষ্ট বিপ্ৰৰ কন্যাগণ দাসী দাস গ্ৰাম দেশ ৰথ গজবাজি খোজা মানে দিব মোৰ অংগীকাৰ আজি যি লাগে সোণ ৰূপ অমূল্য ৰত্ন বিশিষ্ট বিপ্ৰৰ কন্যা দাস দাসী গাঁও দেশ ৰথ হাতী ৰথী তোমাক যি লাগে তাকে দিম তুমি মাত্ৰ তোমাৰ ইচ্ছাটো প্ৰকাশ কৰা এতিয়া এইটো হ'ল খুটি পুতি উজুতি খোৱা দৰ্শনটো এইটোৱে হ'ল এটা খুটি মাৰি তাত গৈ উজত খাই দিয়াটো আপুনি মই সমাজ ব্যৱস্থাত এইটোৰ মাজতে যৎপৰোনাস্তি সোমাই থাকিবলৈ চেষ্টা কৰোঁ যিহেতু কৃষ্ণ নামেই হ'ল পৰলোক বিত্ত ইহ পৰকাল সমস্ততে কেৱল কৃষ্ণ নাম ধনেই হ'ল মহান ধন যাক আশ্ৰয় কৰিলে জীৱৰ পৰম আৰু পৰম মংগল সাধন হয় তেনে ক্ষেত্ৰত আপুনি আমি জীৱতত্বই এই বিষয় সুখ ভোগবিলাকক আশ্ৰয় কৰি যে চলিবলৈ যত্ন কৰোঁ সেইটোৱে হ'ল বলিৰ দৰে প্ৰতিজ্ঞাবদ্ধ হোৱা খুটি পুতি উজুতি খোৱা ইমান সুন্দৰকৈ ভকতৰ মাজলৈ গৈ আছোঁ হঠাতে আপোনাৰ মোৰ মনটো বিষয়ৰ ফালে ঢাল খাই গ'ল ঢাল খাই কি কৰিলোঁ যে ভকতৰ মাজত যাওঁতে কৰ্ম কৰিবলৈ থাকি গ'ল গতিকে কৰ্ম কৰিবলৈ থাকি যোৱাৰ বাবে খাবলৈ ববলৈও আমাৰ উপাৰ্জনৰ পথ এটা নাইকিয়া হৈ গ'ল সেইকাৰণে যিকোনো প্ৰকাৰে বোলে ছাগলী কেইজনীমান হাঁহৰ কণী কেইটামান আনি উমনি দি পোৱালি কেইটামান উলিয়াই তাকে বিক্ৰী কৰি মাংস কাটি বিক্ৰী কৰিলেহে আপুনি মই পৰিয়ালটো পোহপাল দিব পাৰিম এনেকুৱা বৈষয়িক চিন্তাৰ মাজলৈ যেতিয়া গুচি যাব এইটো বলিৰ দৰে প্ৰতিশ্ৰুতিবদ্ধ হোৱা দৰ্শন যে বলিয়ে প্ৰথম খুটিটো মাৰি দিলে যে সেই দেৱ তুমি কোৱা আমি প্ৰতিজ্ঞা কৰিছোঁ যি লাগে তাকে দিম এইটো বাৰু ভাল চিন্তা কাৰণ তেওঁ ঈশ্বৰত দিব কিন্তু আপুনি মই যিটো চিন্তাৰে গৰু ছাগলী পোহোঁ সেই চিন্তাটো কিন্তু বিপৰীত চিন্তা কাৰণ আমি বৈষয়িক সুখ ভোগ যে ল'ৰাটোক কেনেকৈ পঢ়াম যদি ছাগলী এজনী পোহোঁ জগিলে দুজনী হ'ব দুজনী হোৱাৰ পিছত তাকে বিক্ৰী কৰি সন্তানটোক আপুনি মই পঢ়াৰ খৰচটো উলিয়াব পাৰিম এইটো একেবাৰে ভুল চিন্তা এনেকুৱা চিন্তাবিলাক কিন্তু আমি প্ৰায় তেনেকুৱা চিন্তাৰ মাজেৰেহে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰোঁ কিন্তু আমি এইটো কোৱা নাই যে কৰ্ম নকৰিবা কৰ্ম হ'ল ধৰ্ম কিন্তু সেই কৰ্মটো হ'ব লাগিব 10জনৰ উপকাৰৰ অৰ্থে
আজি ইয়াত যিমানখিনি মাখি ওলাইছে, এই মাখিখিনি এইটো কাৰণে ওলাইছে কাৰণ ওচৰতে হয়তো আপোনালোকৰ ব্ৰইলাৰ ফাৰ্ম এখন নিশ্চয় আছে। গতিকে সেই ব্ৰইলাৰ ফাৰ্মখনৰ কাৰণে ইয়াত মাখিৰ উপদ্ৰৱটো চলি আছে। তো এই মাখিখিনিৰ কাৰণে যদি আপোনাৰ ভকতৰ অন্তৰাত্মাত অকণমান কষ্ট অনুভৱ হৈছে, তেতিয়াহ'লে তেওঁৰ কাৰণে এইটো অভিশাপ হৈ যায়। গতিকে আমি সেই বাপজনৰ প্ৰতিও সেৱা নিবেদন কৰা হৈছে, যিজন বাপে সেই ব্ৰইলাৰ কাটি মাংস বিক্ৰী কৰিলেহে তেওঁ পৰিয়ালটো পোহপাল দিব পাৰিম বুলি ভাবিছে। গতিকে সেইটো প্ৰাণী হিংসা, জীৱ হত্যা মহাপাপ, ভাগৱতৰ দৰ্শন। গতিকে তেওঁ অন্য এটা উপায় যদি অৱলম্বন কৰিব পাৰে, যদি হাতত তেওঁৰ আছে তেনেকুৱা চিন্তা, তেতিয়াহ'লে তেওঁ সেই চিন্তাটো কৰাটো অতি প্ৰয়োজন। এইটো শাস্ত্ৰসন্মত। এজনে অন্যজনৰ অন্তৰত আঘাত দি কেতিয়াও আমি শুদ্ধ পথটো আশ্ৰয় কৰিব নোৱাৰোঁ। সেই ক্ষেত্ৰত কিন্তু আপোনাৰ মোৰ সমাজৰো যথেষ্ট দায়িত্ব আছে। যেনে এজন ব্যক্তিয়ে যেতিয়া গাঁওখনত এখন মদৰ দোকান খুলিব, তেতিয়া সেই দোকানীজনৰ সন্তানকেইটাই কেৱল বিপথে নাযায়, সেই দোকানীজনৰ সেই ব্যৱসায়টোৰ কাৰণে গাঁওখনৰ বাকীসকলৰ সন্তানবিলাকো বিপথে যাব আৰু গোটেই সমাজখনেই ধ্বংসৰ গৰাহত পৰি যায়। গতিকে আমি তেওঁক এঘৰীয়া কৰিলে নহ'ব, তেওঁক জগৰীয়া কৰিলে নহ'ব, তেওঁক কেলে মদৰ দোকানখন দিব বুলি। সেইটো কথা আমি ৰাজহুৱাভাৱে এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে যে আমুকে মদৰ দোকান এখন দিছে, তেওঁক আমি সোধা যাওক তেওঁক কিয় মদৰ দোকানখন দিছে। সকলো বৰমূৰীয়াই নামঘৰত আনি এখন সভা পাতি ব্যক্তিজনক মাতি আনিব লাগে, মাতি আনি সুধিব লাগে, তুমি যে মদৰ দোকানখন দিছা কিয় দিছা কোৱাচোন, তোমাৰ অভাৱ কি হ'ল, তোমাৰ কষ্ট কি হ'ল। যদি ব্যক্তিজনে কয় বোলে মোৰ বেলেগ পথ একো নাই, গতিকে মই সন্তানকেইটিক দুপইচা উপাৰ্জন কৰি খুৱাব পিন্ধাবৰ বাবে এইটোকে একেবাৰে উপযুক্ত বুলি মই নিয়মটো পালন কৰিছোঁ, যেতিয়া তেওঁ ক'ব তেনেধৰণে, তেতিয়া আমি বৰমূৰীয়াসকলে, জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকলে বা উঠি অহা যুৱচামেও চিন্তা কৰিব লাগে, সুধিব লাগে বোলে তোমাৰ হাতত বৰ্তমান আছে কিমান ধন, বোলে মোৰ হাতত 10,000 মানহে আছে। তেওঁ যদি কয় তেতিয়াহ'লে ৰাইজে সিদ্ধান্ত ল'ব লাগে। এতিয়া বলিয়ে প্ৰকৃততে বিপদভাৱে এপদো দিব পাৰিলে নে? আৰু দ্বিতীয় প্ৰশ্নটো হ'ল, আমাৰ সচৰাচৰ জগতত আমি কোনোবা এটা অনুষ্ঠানেৰে বা কিবা এটা কাৰণে যেতিয়া আমি এটকাও দিওঁ, তাত মোৰ নামটো আছেনে নাই আচলতে আমি লিষ্টখনত সেইটো বিচাৰোঁ, বা ক'ৰবাত কিবা এটা দিলেও আমাৰ দাতাজনৰ নামটো আছেনে নাই সেইটো বিচাৰোঁ। যদি হ'ব লাগে নে আমি দাতা হ'ব পাৰোঁনে? কথাষাৰ কৃষ্ণ। বাপজনেও কিবা ভাগ কম বুলি ভাবিছে হ'বা। কৃষ্ণ। আমি এতিয়া জানি পাইছো যিটো আমাৰ এতিয়া ভূমি চলন যথেষ্ট দীঘলীয়া, গতিকে চলনা কৰিবলগীয়া হ'ল যিহেতু গুৰু ভগৱন্তৰ এটা অৱতাৰ ধৰি। গতিকে এই যে বলিৰ যিটো অহংকাৰ হৈছে অহংকাৰ দীৰ্ঘৰ কাৰণে তেওঁ চলনা কৰিবলৈ আহিছে। যি কি নহওক বলিয়ে তেওঁৰ দৰ্শন পালে। এই দৰ্শন পোৱাৰ পিছত ভগৱন্তৰ লগত দৰ্শন বা সাক্ষাৎ পোৱাৰ পিছত বলিৰ শেষ অৱস্থাটো তেওঁ কি হ'ল সেই ভাগটো আমি জানিব বিচাৰিছোঁ। কৃষ্ণ কৃষ্ণ। নিশ্চিত ৰূপত আমি ভাৱনা কেইটিৰ মাজলৈ আগবাঢ়ি যাম। আমি কৈ থকা হৈছিল যে মদৰ দোকানী এজনৰ কথা, যে সেই মদৰ বেপাৰীজনক যদি আমি সভা পাতি সোধা যায় কথাখিনি, আৰু যেতিয়া তেওঁ আমাক তেওঁৰ অৱস্থাটোৰ কথা অৱগত কৰিব, তেতিয়া সেই ব্যক্তিজনৰ মংগলৰ ক্ষেত্ৰত আমি গাঁওখনৰ প্ৰত্যেকজনেই সেৱা আগবঢ়াব লাগে যে তোমাৰ হাতত যদি 10,000 আছে, আমি ৰাইজে মিলি তোমাক আৰু 20,000 টকা আগবঢ়াই দিয়া হৈছে। গতিকে তুমি মদৰ দোকানখন এৰি অন্য ভাল দোকান এখন দিয়া, যাতে সমাজখন আমাৰ সৰ্বাংগ সুন্দৰ হৈ থাকিব পাৰে। যুৱ শক্তি যাতে মদ খাই খাই বিপথে যাব লগা নহয়, তাৰ বাবে তুমি অন্তত এইকণ সেৱা আগবঢ়াবলৈ চেষ্টা কৰা। নিশ্চিত ৰূপত সেই ব্যক্তিজনে মদৰ দোকান এৰি ভাল দোকান এখন দিবলৈ চেষ্টা কৰিব। আৰু সেই 20,000 টকাটো তেওঁক এবছৰ বা 2 বছৰ সময় দিব লাগে, যে যিহেতু আমি ৰাইজৰ উন্নয়নৰ পুঁজিৰ পৰা তোমাক 20,000 টকা দিয়া হৈছে, কাৰণ এই 20,000 টকাটোত আমাৰ সমাজখনৰ উন্নয়নৰ কথা জড়িত হৈ আছে। যুৱ প্ৰজন্মৰ
শুদ্ধ সত্য মানসিক চিন্তাৰ বিকাশৰ কথা জড়িত হৈ আছে। সেইকাৰণে তুমি কিমান সময় লাগে তোমাক পোৱা, কাৰণ ঘূৰাই দিবই লাগিব সেইটো। গতিকে ঘূৰাই দিবৰ কাৰণে তেওঁ যদি 2 বছৰ সময় লয়, গতিকে সেই 2 বছৰৰ ভিতৰত তেওঁ 20,000 টকাটো ঘূৰাই দিব। আৰু এনেধৰণেই হয়তো আমি যদি শুদ্ধ চিন্তাৰে নিজৰ লগতে সমাজখন উন্নতি হোৱাটো বিচাৰোঁ, তেতিয়াহ'লে এনেকৈ আমি পথবিলাক আশ্ৰয় কৰাটো অতিব প্ৰয়োজন। কেৱল সেই বেপাৰীজনক, সেই ব্যক্তিজনক গালি পাৰিলেই, মদৰ দোকানখন দিয়াৰ কাৰণে তেওঁক গালি পাৰিলে আমাৰ সমাজখন শুদ্ধ হৈ নাযায়। গতিকে আমি সৰ্বতো প্ৰকাৰে কথাখিনি চিন্তা কৰাটো অতিব প্ৰয়োজন, যিটো ভাগৱত ধৰ্ম হিচাপে প্ৰকাশিত হৈছে। আৰু এতিয়া আহোঁ আমি প্ৰশ্নৰ মাজলৈ। আৰু যিহেতু সময় হৈছে 3 বাজিবৰ হৈছে, গতিকে যথেষ্ট দীঘল বলি চলন পদভাগ, কাহিনীটো যথেষ্ট দীঘল। আমি যিমান পাৰোঁ বাপ দুজনৰ প্ৰশ্নৰ উত্তৰৰ মাজেৰে অনুষ্ঠানভাগি আজি সময়ৰ প্ৰতি লক্ষ্য ৰাখি বিৰাম দিবলৈ চেষ্টা কৰা হ'ব। প্ৰথম বাপজনাই কোনভাগী প্ৰশ্নৰ কথা অৱতাৰণা কৰিছিল? আপুনি কৃষ্ণমতে কোৱাৰ ধৰণে বলিয়ে কাহিনীমূলকভাৱে 3 পদ ভূমিৰ ঠাইত 2 পদ আগবঢ়াই দিব পাৰিল। এইটো পদবন্ধে আমাক দিব পাৰিছে বুলি সিদ্ধান্ত দিছে। 2 পদ দিব পাৰিছে। আৰু সেই 2 পদত বলিৰ অধিকাৰ আছিল ৰজা হিচাপে। যিধৰণে আপুনি আমি চৰকাৰীকৰণভাৱে মাটি ডোখৰৰ গৰাকী কোন বুলি সুধিলে আমাৰ দেউতাৰ নামটো সেই খাজানা কাগজখনত লিখা থাকে খাজানা দিবলৈ যাওঁতে, ঠিক তেনেধৰণে বলিয়েও পৈতৃক সূত্ৰে সেই লাভ কৰা মাটি সম্পত্তি স্বৰ্গ মৰ্ত্য পাতাল ইয়াৰ অধিকাৰী হিচাপে বলিয়ে ভগৱন্তৰ চৰণত অৰ্পণ কৰিব পাৰিছিল। এইটো কাহিনীমূলকভাৱে পৈতৃক সূত্ৰে লাভ কৰা সম্পদ অৰ্পণ কৰিছিল। আৰু 3 নম্বৰ পদ ভূমি যিহেতু এই সংসাৰত নায়েই, গতিকে সেই 3 নম্বৰ পদ মানে ভৰি দিবৰ কাৰণে ঠাইৰ অভাৱ। আৰু সেই ঠাইডোখৰ বলিয়ে আত্মাৰাম হিচাপে, আত্মাতত্ত্ব যিটো শৰীৰত প্ৰৱেশ কৰে সেই শৰীৰটো 24টা তত্ত্বৰে গঠিত, আৰু তাকেই আত্মাৰ গৃহ বুলি কোৱা হৈছে। গতিকে আত্মা অৱস্থান কৰা এই 24টা তত্ত্বৰে গঠিত শৰীৰৰূপী গৃহভাগীৰ হীৰ বলিয়ে ভগৱন্তৰ চৰণত অৰ্পণ কৰি দিছে। সেয়া হ'ল 3 নম্বৰ পদ, মানে 3 নম্বৰ খোজটো ৰাখিবৰ বাবে দিয়া ঠাইডোখৰ হ'ল সেইডোখৰ। ভাগৱতে সেই কথাটোহে প্ৰকাশ কৰিছে। আৰু আপুনি বিপৰীত তাৰ লগে লগে এটা কথা প্ৰকাশ কৰিছে যে যদি আমি কেনেবাকৈ 1 টকা এটাও দিওঁ কোনোবাই বা 1000 টকাই দিওঁ, তেতিয়া আমি সেই টকাটো দিয়াৰ বিপৰীতে আমাৰ নামটো থাকিব লাগে নে নালাগে, এইটো কেনেকুৱা ধৰণৰ কথা। তাৰ কথাটো হ'ল যে যেতিয়া আমি কাৰোবাক কিবা এটা আগবঢ়াই দিওঁ, তেতিয়া দান শব্দটো এনেকুৱা এটা অৰ্থ যে সোঁ হাতে আগবঢ়াই দিলে বাওঁ হাতে গম পাবই নালাগে। এনেকুৱা এটা তত্ত্ব দৰ্শন, ত্যাগ বোলা বস্তুটো দানৰ লগত জড়িত হৈ থাকে। গতিকে বলিয়ে যেনেধৰণে ভগৱন্তৰ চৰণত 2 পদ দিয়াৰ পাছত 3 নম্বৰ পদটো নিজৰ সৰ্বস্ব অৰ্পণ কৰি দিছে, ঠিক তেনেধৰণে বলিৰ নাম আপোনা আপুনি সোণালী আখৰেৰে শাস্ত্ৰত লিপিবদ্ধ হৈ গ'ল। সেইটো বেলেগ এজনেহে কৰিছে, বলিয়ে নিজে কোৱা নাই মই এইটো কৰিছোঁ বুলি। তদনুৰূপ আপুনি আমি যি দান দিম, মানে দান ভাৱনাযুক্ত হৈ ভকতৰ সেৱাৰ হিচাপে আমি আগবঢ়াই দিম, এই নামঘৰ ভাগ য'ত আজি বহি আছে এই মাটিডোখৰ নিশ্চয় কোনোবা এজন ব্যক্তিয়ে আগবঢ়াই দিছে। গতিকে সেই ব্যক্তিজনৰ নামটো ভূমিদাতা হিচাপে ইয়াত ৱালত লিখি থ'ব লাগিব নে নালাগিব, সেইটো ভাগৱত ধৰ্ম আশ্ৰয় কৰি চলি থকা সমাজখনৰ শিক্ষিত জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বাপ আইসকলে চিন্তা কৰিব। কিন্তু তাৰ বাবে আকৌ পুত্ৰ বা নাতিসকলে আমি যদি দাবী কৰোঁ যে আমাৰ ককাই মাটিডোখৰ দি থৈ গৈছিল, ককাৰ নামটো ইয়াত থাকিবই লাগিব, তেতিয়াহ'লে সেই দানৰ কোনো মূল্যাংকন নহয়। এইটোহে শাস্ত্ৰসন্মত কথা। বাকী নামটো ৰাখিবনে নাৰাখে এইটো নিৰ্ভৰ কৰিব বিজ্ঞসকলৰ ওপৰত, জ্ঞানীসকলৰ ওপৰত। যিসকলে জ্ঞানেৰে ঢুকি পায় তেওঁলোকে চিন্তা কৰিব যে অনুষ্ঠান এভাগ পাতোঁতে এই ভূমিদাতাৰ নামটো নৱপ্ৰজন্মৰ জ্ঞাতাৰ্থে তেওঁলোকে এনাউন্সমেণ্ট কৰোঁতে হয়তো তেওঁক শ্ৰদ্ধা জনোৱাৰ জৰিয়তে নামটো প্ৰকাশ কৰিব পাৰে। এইটো ভুল নহয় যে যিডোখৰ মাটিত আজি এই বৃহৎ নামঘৰ ভাগি থিয় হৈ আছে, যিডোখৰ
মাটিত এই নামঘৰ ভাগি থিয় হোৱাৰ কাৰণে আজি আমি সমস্তজনা একগোট হৈ ঈশ্বৰৰ নাম আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হৈছোঁ। গতিকে এই ভূমিডোখৰ আগবঢ়াইছিল বোলে আমুক গগৈ বা আমুক শইকীয়া নামৰ বাপজনাই। গতিকে আমাৰ উঠি অহা প্ৰজন্মই তেৰাকো যুগে যুগে সময়ে সময়ে স্মৰণ কৰিব লাগিব। গতিকে আমি তেৰাসমৰ সমস্ত জ্ঞাতাৰ্থে সেইজনাৰ নামত আমি এভাগি সেৱা নিবেদন কৰা হৈছে। তেওঁ য'তে আছে ত'তে ঈশ্বৰ পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হওক। যিধৰণে জুবিন গাৰ্গ নামৰ সত্তাটোৰ বৰ্তমান শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এভাগ পাতি থকা হয়, ঠিক তেনেকৈ আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পতাৰ কথা কোৱা নাই, কিন্তু এভাগ বাৰ্ষিক অনুষ্ঠান যেতিয়া নামগৃহত হৈ থাকে তেতিয়া অন্ততঃ সেইজন ব্যক্তিক শ্ৰদ্ধাৰে এভাগ সোঁৱৰণ কৰাটো আমাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ বা সমাজৰ এটা কৰ্তব্য বুলি আমি ভবা হয়। কৃষ্ণ। তাৰপিছত আমাৰ বাপজনাই সুধিছে যে বলিয়ে কি কৈছিলে বাপজন? হয় হয় কৃষ্ণ কৃষ্ণ। প্ৰথম কথা, বলি হ'ল ভগৱন্তৰ পুত্ৰ, প্ৰহ্লাদৰ নাতি বিৰোচন আৰু বিৰোচনৰ ধৰ্মপত্নী যি ভগৱন্ত পুৰুষে শংখচূড় বধ, যি তুলসীৰ সতীত্ব শৰণ, এনেধৰণৰ এটা কাহিনীৰ মাধ্যমেৰে সেই দৈত্যসকলৰ এটি সুন্দৰ কাহিনী পূৰ্বপুৰুষৰ প্ৰকাশিত হৈছে। ভক্ত বিৰোচন ৰূপত যেতিয়া ভগৱন্তক স্তুতি কৰোঁতে বিৰোচনৰ স্তুতিত ভগৱন্ত সন্তুষ্ট হৈছিল। সন্তুষ্ট হওঁতে বিৰোচনক এভাগ কংকণ উপহাৰ হিচাপে প্ৰদান কৰিছিল। আৰু সেই কংকণৰ মহত্ব হ'ল যাৰ হাততে সেই কংকণ বিৰোচনে পিন্ধাই দিব তেওঁৱে তেওঁৰ ধৰ্মপত্নী হৈ যাব। আৰু বিৰোচনে তৎক্ষণাৎ চিন্তা কৰি উপাস্য তত্ত্ব ভগৱন্ত কৃষ্ণৰে হাতত সেই কংকণ সুমুৱাই দিলে। আৰু সুমুৱাই দিয়াৰ লগে লগে ভগৱন্ত বিষ্ণু প্ৰিয়া হিচাপে বিৰোচনৰ লগত ধৰ্মপত্নী হিচাপে থাকিব লগা হ'ল, নিজৰে বাক্যত বন্দী হয়। আৰু সেই বিৰোচনৰে ঔৰসত বিষ্ণু প্ৰিয়াৰ গৰ্ভত এটি সন্তান জন্ম হৈছে। সেই সন্তানটি জন্ম হওঁতে মহাদেৱ শিৱই তেওঁ ত্ৰিশূলেৰে বাওঁ বাহু ফালি গৰ্ভপাত কৰিছে, যাৰ বাবে বাহুৰ পৰা জন্ম হোৱাৰ বাবে এই দৈত্যৰ বিৰোচনৰ সন্তানটিৰ নাম হ'ল বলি। প্ৰকৃতাৰ্থত বলি ঈশ্বৰ পুৰুষৰ সন্তান। গতিকে সেইকাৰণে ঈশ্বৰ পুৰুষৰ সন্তান হৈ তেওঁৰ কৰ্ম চিন্তাৰ আঁচনিখনত ঈশ্বৰৰ চিন্তাৰ আঁচনিৰ বিপৰীত নিয়মটো প্ৰকাশ হৈছে। ঈশ্বৰে সদায় দুষ্টক দমন সন্তক পালন, আৰু তেওঁৰ পুত্ৰ হৈ পিতৃৰ নিয়মটোক উলংঘা কৰিছে। আৰু সেইকাৰণে ঈশ্বৰ পুৰুষে পুত্ৰক সেই কথাটো সোঁৱৰাই দিবৰ বাবে তেওঁ চলিবৰ বাবে এই সংসাৰলৈ সেই অৱতাৰটো ধাৰণ কৰিব লগা হৈছে। আৰু যিহেতু বলি ঈশ্বৰৰ পুত্ৰ হ'লেও এজন পৰম ভকত আছিল, পৰম দানী আছিল, পদবন্ধে প্ৰকাশ কৰিছে যে নিজলৈ একো নাৰাখি সৰ্বস্ব জগতৰ মংগলৰ অৰ্থে অৰ্পণ কৰিছে। গতিকে এনে এজন মহান ভক্ত দানী পুৰুষক ভগৱন্ত পুৰুষেও শ্ৰদ্ধা ভক্তি সেৱা নিবেদন কৰে। আৰু সেইকাৰণে বলিৰ ইচ্ছা ভগৱন্তই গুৰুত্ব প্ৰদান কৰি বলিক যেতিয়া সুতলপুৰলৈ পঠাই দিছে, তেতিয়া ভগৱন্তই সুতলপুৰত গৈ বলিক প্ৰত্যেক মুহূৰ্ততে ৰক্ষা কৰি থকাৰ প্ৰতিশ্ৰুতিবদ্ধ হ'ব লগা হৈছে। অৰ্থাৎ বলিয়ে প্ৰত্যেক মুহূৰ্ততে সুতলপুৰত ভগৱন্তৰ দৰ্শন পাই আছে, এনে এজন মহান ভক্ত। গতিকে বলিৰ যি ত্যাগ, সেইটোক পঞ্চসোণা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ গুৰুজনাই কৈছে বলিদান। অৰ্থাৎ ৰজা বলিয়ে যেনেধৰণে নিজৰ সৰ্বস্ব ত্যাগ কৰি ঈশ্বৰত অৰ্পণ কৰিছিল, তেনেধৰণে আপুনি আমিও প্ৰত্যেকেই দান যদি দিবলৈ চিন্তা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ আমি সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিম। এতিয়া আমি সেইটোৰ পৰা হয়তো প্ৰত্যেকেই অকণমান হ'লেও বিচলিত হৈ যাওঁ। ভগৱন্ত কৃষ্ণ তত্ত্বৰো তেনে এটি উদাহৰণ খুব সুন্দৰভাৱে ভাগৱতত প্ৰকাশিত হৈছে যে যেতিয়া বিপ্ৰ দামোদৰে তেওঁ ধৰ্মপত্নী সুশীলাৰ সহিতে এমাদিমা ল'ৰাকেইটিৰ লগত সংসাৰখন আগবঢ়াই নি আছে, তেতিয়া তেওঁ যথেষ্ট দুখীয়া, মানে দৰিদ্ৰ। ঘৰে ঘৰে ভিক্ষা মাগি তেওঁ পৰিয়ালটো পোহপাল দিয়ে।
আৰু এদিন ভগৱন্ত পুৰুষে পৰীক্ষা কৰিছে ভিক্ষাৰীৰ বেশেৰে ব্ৰাহ্মণৰ ঘৰত খাবৰ সময়ত গৈ উপস্থিত হৈছে। আৰু ভগৱন্ত কৃষ্ণ গৈ যেতিয়া ভিক্ষাৰীৰ বেশত ব্ৰাহ্মণৰ ঘৰত খাবৰ সময়ত উপস্থিত হৈছে, তেতিয়া তেওঁলোকে প্ৰত্যেকজনে ইজনে সিজনে নিজৰ ভাগটো সেই ভিক্ষাৰীৰ ওচৰত অৰ্পণ কৰিছে। প্ৰথমে পিতৃ ব্ৰাহ্মণ দামোদৰে নিজৰ ভাগটো আগবঢ়াই দিছে, কাৰণ সকলোকে প্ৰতিপালন কৰাৰ দায়িত্ব হ'ল প্ৰথম মুৰব্বীজনৰ। সেইকাৰণে মুৰব্বীজনে তেওঁ ভাগটো আগবঢ়াই দিছে। আৰু ধৰ্মপত্নীয়ে কৈছে যে স্বামীজনে যেতিয়া গ্ৰহণ নকৰে অন্ন, তেতিয়াহ'লে পত্নীয়ে অন্ন গ্ৰহণ কৰাটো অপৰাধ। সেইকাৰণে পত্নীয়েও ধৰ্ম ৰক্ষা কৰি স্বামীজনৰ ভাগটো যেতিয়া ভিক্ষাৰীক অৰ্পণ কৰিলত ভিক্ষাৰী পেট ভৰা নাই, সেইকাৰণে ধৰ্মপত্নীয়েও ধৰ্ম ৰক্ষা কৰি তেওঁৰ ভাগটো সেই ভিক্ষাৰীজনক অৰ্পণ কৰিলে। আৰু যেতিয়া সন্তানকেইটিয়ে পিতৃ মাতৃৰ সেই আচৰণটো দেখা পালে, তেতিয়া সন্তানকেইটিয়ে চিন্তা কৰিছে যে যি পিতৃ মাতৃয়ে আমাক এইখন সংসাৰত জন্ম দিছে, সেই পিতৃ মাতৃক ভোকত ৰখাটো সন্তানৰ কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। সেইকাৰণে সন্তানকেইটিয়েও নিজৰ পুত্ৰ ধৰ্ম পালন কৰি তেওঁলোকৰ ভাগকেইটিও সেই ভিক্ষাৰীৰ চৰণত অৰ্পণ কৰিছে। আৰু এনেধৰণে সেই দিনটো সেই গৃহস্থী ধৰ্ম পালন কৰি বিপ্ৰ দামোদৰ তেওঁৰ ধৰ্মপত্নী আৰু সন্তান সহিতে লঘোণে থাকিল। আৰু ভিক্ষাৰী ভগৱন্তই নিজৰ ৰূপ ধাৰণ কৰি বৈকুণ্ঠলৈ গুচি গ'ল। আৰু বহুদিনৰ অন্তত যেতিয়া সুশীলাৰ নিৰ্দেশ মৰ্মে ভগৱন্ত পুৰুষ বৈকুণ্ঠত উপস্থিত হৈছে, এই যে 4 মুঠি চাউল চিৰা তাকে গ্ৰহণ কৰোঁতে 1 মুঠি লক্ষ্মীয়ে থাপ মাৰি ধৰি জগতৰ মংগলৰ বাবে ৰাখিছে। কিন্তু তেতিয়াই ভগৱন্ত কৃষ্ণক লক্ষ্মীয়ে সুধিছে, প্ৰভু তুমি 3 মুঠি চাউলতে দামোদৰ বিপ্ৰক স্বৰ্গ মত্ৰ পাতাল দি দিলা, আৰু 4 মুঠি যদি খালাহেঁতেন তেতিয়াহ'লে 4 মুঠিত তুমি মোক আৰু আপোনাক নিজকো দামোদৰ চৰণত অৰ্পণ কৰি দিলাহেঁতেন। গতিকে মই থাপ মাৰি ধৰিলোঁ প্ৰভু, ৰক্ষা কৰিলোঁ। কিন্তু তুমি ইমান মহান দান তুমি সেই ব্ৰাহ্মণক কিয় দিব লগা হৈছে? জগতৰ ঈশ্বৰক লক্ষ্মীয়ে প্ৰশ্ন কৰিছে যে তুমি ইমানখিনি মহান দান সৰ্বস্ব কিয় ব্ৰাহ্মণক দিব বিচাৰিছা? তেতিয়া ভগৱন্ত পুৰুষে স্পষ্টীকৰণ দিছে যে লক্ষ্মী, তুমি হয়তো বুজা নাই যে বিপ্ৰ দামোদৰ আৰু মই বন্ধু, শৈশৱৰ বন্ধু, সখা 2জন। আৰু এদিন আমি ভিক্ষাৰীৰ বেশে পৰীক্ষা কৰিবলৈ তেওঁৰ গৃহত যেতিয়া উপস্থিত হৈছিলোঁ, তুমি দেখি আছিলা বোলে? দেখিছিলোঁ। তেওঁ তোমাক সেই এদিনৰ উপাৰ্জনৰ অন্নহে দিছিল বোলে? হয়। কিন্তু সেই দিনৰ উপাৰ্জনৰ অন্নখিনি তেওঁৰ সেই দিনটোৰ বাবে সমল আছিল, সম্পত্তি আছিল। তেওঁ সন্তান পত্নী আৰু নিজৰ সমস্তখিনি উপাৰ্জনৰ অন্ন আমাক অৰ্পণ কৰা মানে তেওঁৰ সাঁচতীয়া সমস্তখিনি আমাক অৰ্পণ কৰিছে, তেওঁ নিজলৈ একো ৰখা নাই। তেনে ক্ষেত্ৰত মই কিমানৰ ধনী? লক্ষ্মীক সুধিছে বোলে মই কিমানৰ ধনী? বোলে প্ৰভু তুমি সসাগৰা পৃথিৱী সমস্তৰে গৰাকী। তেতিয়াহ'লে সমস্তখিনি মোৰ, যেতিয়া মই সমস্তখিনি তেওঁক দিলেহে তেওঁৰ সেই দিনৰ মোক দিয়া দানৰ সমান হ'ব। এইটো হ'ল ভগৱন্ত পুৰুষে লক্ষ্মীক দিয়া উত্তৰ। গতিকে আমাক যদি কোনোবাই 10 টকা দিছে, আমি 10 টকা দিয়াটো সমান হ'ব নোৱাৰে। আমাক যদি কোনোবাই 100 টকা দিছে, তেওঁ দিন হাজিৰা কৰা সেই দিনটোৰ উপাৰ্জনটো হ'ল 100 টকা। গতিকে 100 টকাৰ বিনিময়ত আপুনি মই যদি মাহটোত দৰমহা পাওঁ 1 লাখ, তেতিয়াহ'লে তেওঁ সৰ্বোচ্চ 100 টকাটোৰ সমান মূল্যাংকন হ'ব আমি এদিনত উপাৰ্জন কৰা 1 লাখ টকাৰ মূল্যাংকনটো সমান। এইটোহে সমান বুলি কোৱা হৈছে। কিন্তু আমি সমানটো বুজি পাওঁ, কোনোবা এজনে 100 টকা দিলে মই 100 টকা দিছোঁ, এইটোহে আমি বুজি পাওঁ। কিন্তু আমি উপাৰ্জন কিমান কৰোঁ, তেওঁ উপাৰ্জন কিমান কৰে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি উপাৰ্জনৰ তেওঁ আমাক কিমান দিছিল বিপদৰ সময়ত, আৰু আমি উপাৰ্জনৰ কিমান অংশ তেওঁক বিপদৰ সময়ত দিছোঁ, আমি এইটোহে মূল্যাংকন কৰি থাকোঁ সামাজিক দৃষ্টিত। গতিকে শাস্ত্ৰই যি সুন্দৰ সুন্দৰ কাহিনী, উপকাহিনীৰ মাধ্যমেৰে আমাক ভাগৱত ধৰ্মৰ দৰ্শন প্ৰদান কৰিছে, তাক আমি সমস্তজনে বুজিবলৈ চেষ্টা কৰি যদি আমি জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, নিশ্চিত ৰূপত সমস্ত জগতৰ মংগল সাধন হ'ব আৰু সমাজ ব্যৱস্থাৰ মংগল সাধন হ'ব। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি সবাৰো শ্ৰীচৰণত পুনশ্চ ভক্তি সেৱাভাগী নিবেদন কৰি আজিৰ মহান অনুষ্ঠানভাগ ইমানতে বিৰাম দিবলৈ আগবঢ়া হৈছে। কৃষ্ণ।